মই পাইছোঁ এইটো মই কি ক'ম এতিয়া নিজৰ দেউতা হয় নিজৰ দেউতাই মোক কিবা এটা এলিগেশ্যনছ দিছে কিন্তু এলিগেশ্যনছখিনি একচুৱেলি মই ইয়াত কোনো প্ৰতিক্ৰিয়া দিম বুলি মই ভবাও নাছিলোঁ মোৰ দেউতা হয় কিন্তু দেখিছোঁ লাষ্টৰ গোটেই ঘৰৰ মানুহখিনিয়েও কৈছে নাই তই কিবা এটা প্ৰতিক্ৰিয়া দে কওঁ সেইটো কাৰণে উপায় নাপায় মই প্ৰেছ মিট দিবলগীয়া হৈছে এতিয়া কি হ'ল মাটি যিটো দেউতাই কৈছে যে NRC কাগজত চাইন কৰি কিনে মাটি মই আত্মসাৎ কৰিছোঁ বুলি কৈছে কিন্তু এইটো কোনো পচিবলে নহয় মাটি লোৱা এতিয়া যোনে জানে মাটি লোৱা এটা প্ৰচিডিউৰ আছে মাটি যাৰ লগত কিনা বেচা কৰে একদম কমপ্লিটলি পাৰ্মিশ্যন লোৱা হয় তাৰপিছত পাৰ্মিশ্যনৰ পিছত আপোনাৰ এখন ডিড বনে 8-10 পেজৰ ডিড এখন বনে ডিডত দুই পাৰ্টি চেলাৰ বাৰে চাইন বায়াৰে দুইজনে চাইন কৰে উইটনেছ থাকে তাৰপিছত সাব ৰেজিষ্ট্ৰাৰ অফিচত যোৱা হয় সাব ৰেজিষ্ট্ৰাৰে সোধে যে আপুনি মাটি কিনিছে আপুনি বিকিছে সেইখিনি সম্পূৰ্ণ এটা প্ৰচিডিউৰত যোৱা হৈছে দেউতাক সুধিছেও সাব ৰেজিষ্ট্ৰাৰ অফিচাৰে যে আপোনাৰ কোন হয় দেউতাই কৈছে ল'ৰা হয় আপুনি বিকিছে বিকিছোঁ তো সেইটো এটা কথা আৰু এটা কথা ইনকাম চাৰ্টিফিকেটত তেৰি কৰি তাৰ্যপুত্ৰ কৰা কোনো প্ৰশ্নই নুঠে কাৰণ দাদা নিজে চাকৰিয়াল আছিলে সেইটো সময়তো চাকৰি কৰে আৰু এজন যেতিয়া তাৰ্যপুত্ৰ মই কৰিব নোৱাৰোঁ বাপেকে কৰিছেতো দেউতাকে কৰিছে মোৰ দেউতাই কৰিছে বৰপুত্ৰ তো সেইটো তেওঁ স্বইচ্ছাৰে যাব লাগিব সুস্থ মগজেৰে এফিডেভিট বনাব লাগিব এফিডেভিট পঢ়িব লাগিব চাইন কৰিব লাগিব তাৰপিছত নটাৰী কৰিছে নে কি কৰিছে মই নাজানো ভালকৈ নটাৰী কৰিব লাগিব বা কিবা কৰিব লাগিব ৰেজিষ্টাৰ কৰিব লাগিব তাৰপিছত তাত গোটেই উইথ ছিগনেচাৰ থাকে সেইটো কোৰ্টত এটা প্ৰুফ থাকে তো এইটো মই কেনেকৈ কৰিব পাৰিম এখন চাইন কৰি কেনে এইটো জনা বুজা মানুহে বুজিব সেইটো এতিয়া নজনা মানুহে বহুত শিক্ষিত মানুহ আছে যোনে অজ্ঞানী তেওঁলোকে বহুত কমেণ্ট কৰিছে বাৰু যি নহওক সেইটো তেওঁলোককো মই একো ক'ব যোৱা নাই তাৰপিছত আৰু এটা কথা আছে যে বেংকৰ কথা কৈছে লোনৰ কথা লোন আছে লোন লোৱাটো কোনোতো ক্ৰাইম নহয় মই লোন লৈছোঁ ব্যৱসায় কৰিব মাৰিও আছোঁ 2021 পৰা আপোনালোকক মই গোটেই নথিপত্ৰ সহকাৰে দেখুৱাইছোঁ যে কেতিয়া কেনেকৈ দি আছোঁ কিন্তু নটিচ আহিছে অলপ ডিফল্টাৰ হৈছোঁ কাৰণ কণ্ট্ৰেক্ট কৰিছোঁ অলপ বিল পোৱা নাই মাজে মাজে অলপ প্ৰব্লেম হৈছে বহুত ফ্ৰেণ্ডছক দি থৈছোঁ সেইখিনিও পোৱা নাই প্ৰব্লেম হৈছে অকণমান সেইটো কাৰণে এনেকুৱা কথা তো কিন্তু সেইটো এনেকুৱা নহয় যে মই দেউতাক ঘৰৰ পৰা বাহিৰ কৰি দিছোঁ কেতিয়াও কৰিবও নোৱাৰোঁ কাৰণ কেলৈ মোৰ নিজৰ দেউতা হয় বিপদে আপদে মই চাওঁ মই যাব লাগে বা বাইদেউহঁতে আহে এতিয়া ওচৰতে হস্পিটেল শৰ্মা হস্পিটেল গ'লে গম পাব দেউতাক কোনে নিয়ে মই কেইদিনমানৰ আগত আকৌ গৈ আনিছোঁ লৈ তেখেতক ট্ৰিটমেণ্ট কৰোৱাই আনিছোঁ নটিচ মাৰিছে যেতিয়া মই ডিফল্টাৰ হৈছোঁ যেতিয়া দিবই নটিচ সেইটো তেওঁলোকৰ প্ৰচিডিউৰত কৈছে ন বেংকৰ কোনো দুখ নাই তাত সেইটো যদি মই দিব পৰা নাই মই ডিফল্টাৰ মোৰ দুখ আছে আৰু আপোনাৰ এইটো বেংকৰ মানুহে কৈছে দেউতাই নিজে কৈছে যে মোৰ সৰু ল'ৰাই ওলাই দিব বিচাৰিছে বেংকৰ মানুহে কৈছে চিন্তা নকৰিব আমি চেষ্টা কৰিছোঁ ডেটছ ৱেল এণ্ড গুড যদি বেংকৰ মানুহে চেষ্টা কৰিছে তেখেতক হেৰি কৰিবলৈ তেতিয়াহ'লে ভাল কথা তেতিয়াহ'লে মই যি ইমান পইচা দি আছোঁ মই কিবা কৰিছোঁ তেনেহ'লে বেংকে মানুহে দেউতাক ইমান আশ্বাস দিছে এতিয়া বহুত ভাল কথা সেইটো তেওঁ এটা জ্যেষ্ঠ মানুহ এনেকুৱা যদি হয় সহায় কৰে ভাল কথা তাৰপিছত আৰু এটা এলিগেশ্যনছ দিছে মোৰ ওপৰত 2 বিঘা মাটি বিকিছোঁ বুলি য'ত 2 বিঘা মাটি নাছিলে এবিঘা একথা কিমান লৈছা এইটো আপোনালোকক সাংবাদিক বন্ধুসকলক মই দেখুৱাইছোঁ আপোনালোকে নিজে চাইছে কাগজ পত্ৰ তাৰ ভিতৰত দেউতাই 2.5 কঠা মাটি নিজে বিকিছে এজনক তেওঁলোকে আপোনালোকে কাগজ পত্ৰই দেখিছে নথিপত্ৰ মই আপোনালোকক প্ৰমাণ সহকাৰে দিছোঁ যেতিয়া তাৰপিছত আকৌ মই 3 কঠা 1.72 লোচাহে মই দেউতাৰ পৰা কিনিছিলোঁ দেউতাই বেলেগক বিকি দিব ওলাইছিলে তাৰপিছত বাইদেৱে ক'লে আমাৰ সৰু বাইদেউ ডাঙৰ বাইদেউ মাহীহঁতে চবে ক'লে মইনা তই লৈ থৈ দে যে মোক মইনা বুলি যিহেতু মাতে মইনা তই লৈ থৈ দে কাৰণ তই দেউতাই নহ'লে বেলেগক বিকি দিব আগৰ মাটিখিনি যিহেতু এজনক বিকি দিলে তেতিয়া মই দেউতাক ক'লোঁ দেউতা পইচা লাগে যদি মই দিছোঁ কেলৈ বেলেগক বিকিব লাগে তেনেকৈ কৰি লোৱা হ'ল তাৰপিছত এতিয়া কিন্তু 2 বিঘা মাটি নাছিলে সেইটো মিছা কথা পদে পদে দেউতাই প্ৰতিটো কথা মিছা কথা কৈ আছে কাৰণ দেউতাই মিছা কথা কোৱা নাই দেউতাক মিছা কথা কোৱা হৈছে কাৰণ দেউতাই যেতিয়া কাগজখন যেতিয়া সাংবাদিকসকলৰ আগত যেতিয়া প্ৰেছ মিট দিছে তেওঁ পঢ়ি কৈছে নিজৰ মনৰ ভাৱ নিজৰ ক্ষোভ যেতিয়া কাৰোবাৰ আগত প্ৰকাশ কৰিব হয় নহয় কেতিয়াও পঢ়ি নকয় কাগজখন পঢ়ি নকয় যিটো ৰিচেণ্টলি ঘটনা ঘটি আছে তেওঁৰ মতে সেইটো কেতিয়াও পঢ়ি নকয় তেওঁতো পঢ়ি কৈ আছে ডেট মিনছ কোনোবাই পঢ়ুৱাইছে সেইটো কোনোবাই লিখুৱাইছে লিখাই কিনে মুখস্থ বা চুটলিপি পঢ়ুৱাইছে হয়নে নহয় সেইটো জনা বুজা মানুহে বুজিব সেইটো আৰু এটা কথা ইয়াতে মিছা আৰু এটা কথা কোৱাইছে যে কিবা এখন মিটিং দিছিলোঁ গাঁওবুঢ়া নাহিলে গাঁওবুঢ়া বোলে তাৰ মাইকীজনীটো একচুৱেলি বোৱাৰীয়ে ক'ব লাগে বা যিয়ে নহওক মাইকীজনী বোলে ৰিলেটিভছ সেইটো আপোনালোকে গাঁওবুঢ়া ঠাকুৰ বৰ্মাদাক সুধি চাব কোনো ৰিলেটিভছ নহয় মোৰ ৱাইফৰ সেইটো এটা মিছা কথা কৈছে ইমান মিছা ইমান
পৰিচিত কোনে কৰিছে, মোৰ মানে বিৰুদ্ধে চক্ৰান্ত কোনে কৰিছে বুজি পোৱা নাই। আৰু যিদিনাখনে সেই চক্ৰান্তটো ফাদিল কৰিব পাৰিম মই, দেউতা এদিন নহয় এদিন মোক এই কথাখিনি ক'ব, কাৰণ দেউতা মোৰ নিজৰ দেউতা। বেমাৰ আজাৰ পৰিলে কিবা দুখে বিপদে মই থাকিম, মোৰ বাইদেউ কেইজনী থাকিব, দাদা থাকিব, আমিয়ে থাকিম, যিমানে যি নহওক আমাৰ ঘৰুৱা মাজত। এদিনতো দেউতাই ক'ব, যেতিয়া চেলাইন দিয়ে দেউতা হস্পিটেলত যায়, মোক দেউতাৰ লগত মই কথা পাতি থাকোঁ, তেতিয়া কথাবিলাক কৈ থাকে লাহে লাহে। সেইদিনাখনি যদি গম পাওঁ নহয়, সেইদিনাখনি কিন্তু মই আইনীগত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম সেই মানুহজনৰ বিৰুদ্ধে। যিহেতু দেউতাৰ আপোনাৰ গৃহহাৰা দেউতা হয়, মোৰ ঘৰ আছে, ইমান ডাঙৰ ঘৰটো আপোনালোকে দেখিছে। মোৰ এটা নহয় নহয়, ক'বলৈ গ'লে কাউণ্টিঙত ক'বলৈ গ'লে আৰু 7টা তলত ঘৰ আছে। কাউণ্টিঙত মোক ভগৱানে ইমানখিনি দি দিছে, মোৰ দেউতা, বাইদেউ, দাদা, মই গোটেই পৰিয়ালক মই সাঙুৰি থ'ব পৰাকৈ মোৰ শক্তি দি থৈছে বৰ্তমান। তো দেউতাক মই কিয় নিথৰুৱা কৰিম? বেংকে যদি কিবা কাৰণত ওলাই দিয়ে সেইটো বেলেগ কথা, মই দিব পৰা নাই, মই ডিফল্টাৰ হৈছোঁ, কিন্তু মোৰ থাকিবলৈ ঘৰ নোহোৱা নহয় নহয়, মোৰ থাকিবলৈ ঘৰ আছেতো। আৰু যিহেতু দেউতাই আগতে কৈয়ে থৈছিলে, মইনা হ'ব মই তোৰ লগতে যাম। পিছফালৰ মানুহ এজন আছে, তেখেত দৰ্জী মামা বুলি কওঁ আমি, যিনে মাটি লৈছে তেখেতৰ জোৱাইকে, তেখেতকো কৈছে যে মই মইনাৰ লগত যাওঁগৈ, তাতে থাকিমগৈ। দেউতাই সিমানখিনি এগ্ৰী হোৱা মানুহজনক কোনে উচতনি দি মানে উল্টাই দিলে কথাটো মই বুজি পোৱা নাই। মানে আপুনি ক'ব বিচাৰে ডেফিনেটলি মোৰ দেউতা তেনেকুৱা নহয়, মই সৰু ল'ৰা হয়, মোক বহুত মৰম কৰে দেউতাই, এনেকুৱা কেতিয়াও হ'ব নোৱাৰে। দেউতাই মোক কৈছে মইনা মোৰ যি আছে তোৰে হয়, আৰু মই দেউতাৰ পৰা চক্ৰান্ত কৰি কেলে মাতি ল'ব লাগে? কাৰণ দেউতাৰ পিছততো মোৰে হয় ন মাটিখিনি, মোৰ দাদাৰ হয়, মোৰ হয়, আমি ফেমিলি হয়। এতিয়া মোৰ ফেমিলি মানুহ আছে ইয়াত, দেখিছে ফেমিলি মানুহ আছে, তো প্ৰশ্নই নুঠে। আপোনালোকে এইটো সন্দৰ্ভত দেউতাৰ লগত অকণমান হয় মই কৈছোঁ, মই লগে লগে নিউজটো পোৱাৰ লগে লগে দেউতাৰ ঘৰলৈ গৈছোঁ। তাৰপিছত ইয়াত মানে কি হয়, মোৰ আছে মোৰ মানে এজন বন্ধু আছে এডভকেট, ধৰক মোৰ ঘৰৰ মানুহৰ লগত আলোচনা কৰিছোঁ। ঘৰৰ মানুহে মোক এটা দিহা পৰামৰ্শ দিছে যে তই কাৰোবাক লৈ যা ঘৰলৈ, বা মোৰ এডভকেটজনে কৈছে আপুনি ঘৰৰ মানুহো নিদিব, আপোনাৰ ওপৰত বৰ বেয়াকৈ লগাইছে আপুনি। যিহেতু এডভকেট হয় ন, আইন কানুনবিলাক জানে তেখেতসকলে, তেওঁ কৈছে আপুনি কাৰোবাকটো লৈ যাওক নাযাওক, মুঠতে এটা ভিডিঅ' কেমেৰা বোলে নহ'লে ৰেকৰ্ডিং কৰি হ'লে ঘৰত সোমাব। কাৰণ দেউতাক কালি যদি উচতনি দি ৰাতিপুৱা বোলে মোক মাৰিব আহিছিলে ল'ৰাই, সেইটো কাৰণে কি কৰিছোঁ মই ভিডিঅ' এটা কৰি গৈছোঁ। তাৰপিছত দেউতাক সুধিছোঁ, দেউতা কিয় ক'লে মোক এনেকুৱা কথা, আপুনি কিয় ক'লে যে মিছাকৈ কৈছে, আপুনি সঁচা কথা কওকচোন, মই কি আপোনাক ওলাই দিব বিচাৰিছিলোঁ? নহয় মোৰতো উপায় নাই, মোক মিছা আমাক বাহানা নবনালে উপায় নাই বুলি কৈছে। তো তেনেকুৱা কিছুমান কথা মই লাগিলে আপোনালোকক ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰিম, দিব পাৰিম আপোনালোকে উচিত ভাবি কি দিয়ে নিদিয়ে নাজানো। কিন্তু মই দেউতাৰ ওপৰত কোনো এলিগেশ্যনছ নাই মই কোনো তেওঁৰ প্ৰতিক্ৰিয়া এইটোৱে কৰিছোঁ যে কিছুমান মানুহে এটা শিক্ষিত অজ্ঞানী থাকে বুলি কয়, আৰু অশিক্ষিতও জ্ঞানী থাকে বুলি কয়। সন্দেহ হৈছে নেকি? কি কৈছে? কাৰোবাৰ প্ৰতি সন্দেহ মই চাওক, এনেই মিছাকৈ নকওঁ, যিদিনাখনি দেউতাই ক'ব সেইদিনাখনি আইনীগত ব্যৱস্থা হ'ব তেওঁৰ ওপৰত, মই মিছাকৈ নকওঁ। শেষত মানসিকভাৱে অকণমান অসুস্থ নেকি, আপুনি কি কয়? দেউতা মানসিকভাৱে আবুল কেতিয়াবা বকে বাৰু, এতিয়া ধৰক বাইদেউক ফটককৈ ডাঙৰ বাইদেউক বেয়া পায়, এতিয়া মোৰ কথা দাদাক যেনেকৈ লগায় বেয়াকৈ কয়, আকৌ দাদাক মোৰ কথা লগায় বেয়াকৈ, সৰু বাইদেউক ডাঙৰ বাইদেউক কথা লগায়, ডাঙৰ বাইদেউক সৰু বাইদেউক কথা লগায়। অলপ বয়স হৈছে, 84 years হ'ল, মানসিক অৱস্থাটো ডেফিনেটলি এটা সুস্থ হেৰি নাথাকেতো, সুস্থ মানুহ এজনৰ নিচিনা নহয়তো মানসিক অৱস্থাটো। সেইটো কাৰণে আৰু দেউতাৰ তাত ভুল নাই বুলিয়ে কওঁ মই, এইটো কোনোবা উচতনিতে হৈছে। শেষত পুত্ৰ হিচাপে এজন পিতালৈ কিবা অনুৰোধ থাকিব নি আপোনাৰ? দেউতাক কওঁ, মই বিচাৰিছোঁ ক'বলৈ, আমি আছোঁ, মই নহয় বাইদেউ দুজনী আছে, দাদাও আছে, সি উগ্ৰ হ'লেও সি বেয়া নহয়, সি উগ্ৰ হ'লেও ভাল, সি অলপ উগ্ৰ থাকে ন, মানুহৰ নেচাৰ কিছুমান থাকে, ভালেই সি। কিন্তু আলোচনা কৰক, আলোচনাৰ মাধ্যমে কৰক, দেউতাৰ কিবা হৈছে আমাক সোধক। এতিয়া যেনেকৈ কিবা বেমাৰ পৰিলে কোন যায়, দৌৰি কিনে আমিয়ে যাওঁ হস্পিটেল। ৰিচেণ্টলি 2 বছৰমান আগত প্ৰষ্টেটৰ প্ৰব্লেম হৈছে, এতিয়া মোৰ মিছেছৰ অলপমান শাৰীৰিকভাৱে অলপ প্ৰব্লেম আছে, মোৰ ল'ৰাটো সৰু হৈ আছে, তো তথাপিও মই দেউতাহঁতক এবাৰ এক্সিডেণ্ট হৈছে, দুজনী মা দেউতা, মই দৌৰি কেনে গৈছোঁ, বাচ্ছাটো সৰু, মোৰ অলপ দিগদাৰো হয় তাই চাবলৈ, অকলে মই থাকিবই লাগে সেইটো কাৰণে। তো তেনেকৈয়ে গৈছোঁ, সৰু বাইদেউ আহি ড্ৰেছিং কৰে, কিবা কৰে, ঘৰত আহি এই সৰু বাইদেউ কেতিয়াবা বেয়া বুলি কৈ দিয়ে ঘপককৈ, মানুহৰ আগত কিবা কিবি বেয়াকৈ গালি পাৰি দিয়ে বাৰু। তাৰপিছত সেই তেনেকুৱা আৰু এতিয়া দেউতা হ'ল নিজৰ। আৰু এটা প্ৰশ্ন যে আপুনি কৈ গৈছোঁ, এইটো আপোনালোকৰ আগতেও কৈ গৈছোঁ চাগে, যে মোৰ দেউতা হয়, মই প্ৰতিক্ৰিয়া দিবলৈ কোনো ইচ্ছা প্ৰকাশ কৰা নাছিলোঁ, কাৰণ যি কৈছে দেউতাই কৈছে, মোৰ দেউতা হয় যেতিয়া হ'ব, মোক যেনেকৈ গালি পাৰে, বাপেকে ল'ৰা ছোৱালী গালি পাৰেতো, তেনেকৈ গালি পাৰে, তো মোক ইচ্ছা কৰা নাছিলোঁ। কিন্তু বাইদেউহঁতে কৈছে, আমিও কথা শুনিছোঁ, বহুতে ফোন কৰে, বাইদেউহঁতেও যি জোঁৱাই আছে, বহুত মানুহ আছে, ৰিলেটিভ পিণ্ডহঁতৰ মানুহ আছে, চবেই লাজ পাই আছে। তো কৈছে তো সঁচা কথাখিনি ক, মিছা হ'লে একো নাছিলে, তোক যদি দেউতাই সঁচা এলিগেশ্যন দিছে তই তেতিয়া নকলি, কিন্তু আমি জানো ন মিছা, তোক আমি সৰুৰ পৰা চিনি পাওঁ।
সেইটো কাৰণে আৰু ক'লেও উপায় নাপায় আপোনাক।